মৌলানা বদৰুদ্দিন আজমল ৬৮ বছৰীয়া বদৰুদ্দিন আজমলৰ ৰাজনৈতিক যি জীৱন সেই ৰাজনৈতিক জীৱনত ক'ৰবাত বাধা আহি পৰিল কেনেদৰে বাধা আহি পৰিল নতুনকৈ ক'ব নালাগে ৰকিবুল হুছেইন বাধা হৈ থিয় দিলে কেনেকৈ বাধা হৈ থিয় দিলে ১০,১২,৪৭৬টা ভোটত পৰাস্ত হ'ল মৌলানা বদৰুদ্দিন আজমল মৌলানা বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ পিছত এতিয়া বিভিন্নজনে এটা কথা সুধিছে যে মৌলানা বদৰুদ্দিন আজমলৰ এই AIUDF দলটো ২০০৫ চনত যেতিয়া এই IMDTIনৰ বিৰুদ্ধে আহিছিল জন্ম হৈছিল তেওঁলোকে জন্ম দিছিল সেই দলটো এতিয়া অসমত কিমান দূৰ প্ৰাসংগিকতা আছে দুটামান কথা আমি মনত পেলাই দিব বিচাৰিছো উভতি যাব বিচাৰিছো কিছু সময় পিছলৈ সেই সময়টো আছিল ৰাজ্যসভাৰ নিৰ্বাচনৰ সময় কোনে খেলিছিল মনত আছে আপোনালোকৰ সকলোৰে ৰিপুন বৰাই ৰাজ্যসভাৰ নিৰ্বাচন খেলিছিল এতিয়া ৰিপুন বৰা তৃণমূল কংগ্ৰেছলৈ গ'ল সেই কথাটো আমি ক'বলগীয়া নাই কিন্তু যেতিয়া ৰিপুন বৰাই ৰাজ্যসভাৰ নিৰ্বাচন খেলিছিল ৰাজ্যসভাৰ সাংসদ হ'ব পৰাকৈ সেই সময়ত বিধায়কৰ সংখ্যাও আছিল কিন্তু তেতিয়া কি হৈছিল তেতিয়া ৰিপুন বৰা পৰাস্ত হৈছিল কাৰ বাবে পৰাস্ত হৈছিল কোনসকল নেতাৰ বাবে পৰাস্ত হৈছিল কোনসকল বিধায়কৰ বাবে পৰাস্ত হৈছিল AIUDFৰ বিধায়কৰ বাবে পৰাস্ত হৈছিল সেই AIUDF দলটোক ধৰ্মীয় সংখ্যালঘু ৰাইজে আৰু বিশ্বাসত ল'বনে সেই AIUDF দলটোক বিশ্বাসত লোৱাৰ আৰু প্ৰয়োজন আছেনে ধুবুৰী লোকসভা সমষ্টিৰ যিটো সমষ্টিক লৈ গৌৰৱ কৰে মৌলানা বদৰুদ্দিন আজমলে যিটো সমষ্টিলৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ নগলেও সেই সমষ্টিটোত জয়ী হ'ম বুলি ভাবে সেই সমষ্টিটোত ভোট কিমান পালে দেখিলেনে ৪,৪২,০০০ কিমান এটা ভোট লাভ কৰিলে তাৰ পাছত সেইগৰাকী মৌলানা বদৰুদ্দিন আজমলে কেনেদৰে নিজৰ সেই সমষ্টিটোত প্ৰভুত্ব দেখুৱাব পাৰিলে সেয়া সকলোৱে গম পালে নগাঁও লোকসভা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰ আটাইতকৈ বেছি যিটো সমষ্টি সেই সমষ্টিটো এগৰাকী শক্তিশালী প্ৰাৰ্থী বুলি কোৱা হয় আমিনুল ইছলামক সেইগৰাকী আমিনুল ইছলামে কিমান ভোট পালে সেয়া মনত আছেনে সেয়া দেখিলেনে এবাৰ প্ৰদ্যুৎ বৰদলৈ কেনেদৰে ভোট দিলে সকলোৱে সেয়া দেখিবলৈ পালে বিজেপি আৰু AIUDFৰ কি এটা অৱস্থাৰ সৃষ্টি হ'ল সেয়া সকলোৱে দেখিবলৈ পালে কৰিমগঞ্জ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মাত্ৰ কেইটামান ভোটত হাৰিছে বুলি ক'ব লাগিব কিন্তু সেই সমষ্টিটোত AIUDFৰ প্ৰভুত্ব থকাৰ পিছতো AIUDFে সেই সমষ্টিটোত কেনেদৰে প্ৰভাৱ পেলাব পাৰিলে সকলোৱে দেখিলেনে গতিকে অসমৰ ৰাজনীতিত আমি এবাৰ দেখিবলৈ পালো যে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলটোৰ কিন্তু ভৱিষ্যত বৰ এটা সুৰক্ষিত নহয় কিয় সুৰক্ষিত নহয় তেওঁলোকে ধৰ্মীয় এখন কাৰ্ড খেলে সেই ধৰ্মীয় কাৰ্ডখন খেলে বিজেপিৰ বুকুচাত উঠি সেই ধৰ্মীয় কাৰ্ডখন খেলে বিজেপিৰ নীতিক সমৰ্থন কৰি সেই ধৰ্মীয় কাৰ্ডখন খেলে ক'বলৈ আচলতে দুখ লাগে বেয়া লাগে বিৰোধীৰ নামত AIUDFে নিজকে কি বুলি ভাবে সেয়া কোনেও নাজানে কিন্তু বৰ্তমান সময়ত অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে বুজি পাইছে যে AIUDF দলটোৰ প্ৰাসংগিকতা কিমান আকৌ AIUDF দলটোৰ প্ৰাসংগিকতা কেতিয়া আহিব সেই কথা আমি ক'বলৈ নাযাওঁ কিন্তু বৰ্তমান সময়ত বিজেপিৰ সৈতে থকা মিত্ৰালীৰ কথা তেওঁলোকে দেখুৱাই দিয়াৰ পিছত মৌলানা বদৰুদ্দিন আজমলে এনেকুৱা এটা কথা ক'বলৈ বাধ্য হ'ল যে আমাৰ ক'ৰবাত ভুল হৈ গ'ল এই সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিব হজলৈ যোৱাৰ প্ৰাক্ষণত মৌলানা বদৰুদ্দিন আজমলে তেনেকুৱা কিছুমান কথা কৈ যাবলগীয়া এটা অৱস্থাৰ সৃষ্টি হ'ল গতিকে অসমত AIUDF দলটোৰ প্ৰাসংগিকতা এতিয়া কিমান সেই কথা সকলোৱে গম পাইছে অনুধাৱন কৰিছে গতিকে ৰাজনীতিত আজি যদি কোনোবা শীৰ্ষত আছে কাইলৈ সেইগৰাকী ব্যক্তি একেবাৰে তলত থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ব পাৰে উদাহৰণ মৌলানা বদৰুদ্দিন আজমল কিংমেকাৰৰ ভূমিকা পালন কৰে বুলি কোৱা হয় অসমত কিন্তু সেইগৰাকী মৌলানা বদৰুদ্দিন আজমল এতিয়া কিংমেকাৰৰ ভূমিকা পালন কৰিব পৰা অৱস্থাত নাই আমি ভাৰতবৰ্ষৰ ৰাজনীতিৰ প্ৰেক্ষাপটত দেখিছো যে কেতিয়াবা নীতিশ কুমাৰে উল্টা খৰ মাৰে কেতিয়াবা চন্দ্ৰবাবু নাইডুৱে উল্টা খৰ মাৰে কিন্তু এইবাৰ দুয়োগৰাকী NDAৰ লগত আছে কি হয় পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু অসমত মৌলানা বদৰুদ্দিন আজমলৰ ৰাজনীতিৰ চাউল যে কমি আহিছে সেয়া কিন্তু আমি এবাৰ লোকসভা নিৰ্বাচনত দেখিলো আশা কৰিছো ধৰ্মীয় কাৰ্ডখন আৰু যাতে AIUDF দলটোৱে নেখেলে সেয়াই আমি বিচাৰিছো